এইবেলি আমাৰ চৌহদত নাৰ্জী ফুলবোৰ বৰ ধুনীয়াকৈ ফুলিছে। গোটেই চৌহদটো সামৰি কেৱল নাৰ্জী ফুলৰ গছ আৰু গোটেইবোৰ ইমান ধুনীয়াকৈ ফুলিছে যে বাহিৰৰ পৰা আহি যেতিয়া আমি ঘৰত প্ৰৱেশ কৰোঁ বা আমাৰ চৌহদত প্ৰৱেশ কৰোঁ, এই পৰিৱেশটোৱে সঁচাকৈ মনটো পুলকিত কৰি তোলে। ভাৰাক্ৰান্ত শৰীৰ মনক অতি সহজতে অৱসাদ প্ৰদান কৰে। তাকেই অকণমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। সাধাৰণতে আমি তিনিটামান প্ৰজাতিৰহে দেখা পাওঁ, যেনেকৈ হালধীয়া ৰঙৰ, অলপ ৰংচুৱা হালধীয়া অথবা কলা ৰঙা ধৰণৰ। এই তিনিটামান ৰঙৰ ফুল আমি সাধাৰণতে দেখি আহিছোঁ, কিন্তু সম্প্ৰতি বিভিন্ন ৰঙৰ নাৰ্জী ফুল বিভিন্ন ঠাইত আৱিষ্কাৰ হৈছে। আমি আমাৰ গাঁৱৰ ভাষাত ইয়াক গেন্দা ফুল বুলি কওঁ আৰু ইয়াৰ ইংৰাজী নাম মেৰিগ'ল্ড, বৈজ্ঞানিক নাম টেগাটেছ এৰেষ্টা। আমি সাধাৰণতে ঘৰ সজোৱা বা কোনো অনুষ্ঠানত সজোৱা কামত ইয়াক ব্যৱহাৰ কৰোঁ, কিন্তু ইয়াৰ ঔষধি গুণো যথেষ্ট আছে। অশ্বৰোগত নাৰ্জী ফুলৰ ৰস যথেষ্ট উপকাৰী। আনহাতে আমি সৰুতে যেতিয়া আমাৰ হাত ভৰি বা কোনো অংশত কটা চিঙা হৈছিল, আমি লগালগ নাৰ্জী ফুলৰ পাত মোহাৰি তাৰ ৰসটো লগাই দিছিলোঁ আৰু ততালিকে তেজ বন্ধ হৈছিল। আৰু পিছৰ পৰ্যায়ত চিকিৎসা বিজ্ঞানে ইয়াক ৰক্তক্ষৰণ ৰোধ কৰিব পৰা গুণ আছে বুলি প্ৰমাণ কৰি দেখুৱাইছে। কেইদিনমান পূৰ্বে মই পাহাৰীয়া গাঁও দুখনমান ভ্ৰমণ কৰিবলৈ গৈছিলোঁ। আচলতে পাহাৰীয়া অঞ্চল ভ্ৰমণ কৰি মই যথেষ্ট ভাল পাওঁ আৰু সেই সময় সুবিধা পালেই মই কেতিয়াবা যাওঁ। আৰু এইবেলি যাওঁতে দুগৰাকী মানুহে মোক দুই ধৰণৰ ফুল উপহাৰ কৰিছিল। ৰঙা মাটিৰ এই অকোৱা পকোৱা বাটটোৰে আগবাঢ়ি গৈ সঁচাকৈ বৰ ভাল লাগিছিল। ৰ'ব মোক যে দুপাহ ফুল উপহাৰ দিয়া কথা কৈছিল, প্ৰথমে মই ফুল দুপাহ আপোনালোকক দেখুৱাই লওঁ, কাৰণ এই ফুল দুপাহৰ নাম মই সঠিকভাৱে নাজানো। যদি আপোনালোকে জানে অনুগ্ৰহ কৰি কমেণ্ট বক্সত জনাবচোন, যাতে মই শিকি ল'ব পাৰোঁ। শীতৰ আগমনৰ লগে লগে আমাৰ ঘৰৰ ৰক্তজবা ফুলবোৰো বৰ ধুনীয়াকৈ ফুলিবলৈ লৈছে। কি সুন্দৰ নহয় জানো? নাৰ্জী ফুলৰ দৰে আপোনালোকৰো দিনবোৰ সুন্দৰ হওক, তাকেই কামনা কৰিলোঁ।